গুড ইভিনিং। এতিয়া আহিলোঁ বাৰীফালে, মানুহটোক অলপমান সহায় কৰি দিছোঁহি। অকণমান চাফাই হৈ আছে, বহুত জংঘল হৈ আছিলে। আমাৰ চাফা কৰা হৈ গ'ল। এতিয়া ভাবিলোঁ টকৌপাত 2 কিলোমান কাটোঁ বুলি। আমি কাটি আছোঁ। টকৌপাত আছিলে বহুত ধুনীয়াকৈ ওলাই আছিলে যে সেইকাৰণে কাটোঁ বুলি ভাবি বাৰু মানুহজনৰ লগতে কৰি আছোঁ বাৰীত। টকৌপাত গছবিলাক দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈ আছে। বাগান ফালে আহি গৈছে, মানে বাগান ফালে অহা গছবিলাক কাটি দিওঁ বুলি ভাবিলোঁ। সঁচাকৈ পিছবেলা টাইমত কাম কৰিবলৈ খুব ভাল লাগে। আমি পিছবেলা খাই বৈ চাহ তাহ খাই আহিছিলোঁ। এতিয়া আমি কৰি আছোঁ। এখিলা এখিলা কাটি মানে অকণমান ওচৰত থৈ গৈছোঁগৈ জাপি জাপি, নহ'লে পিছত আনিবলৈ অসুবিধা হ'বৰ কাৰণে। বাগানৰ মাজত যে বহুত অসুবিধা হয়। এয়া মই আনি আছোঁ, দেখিছেনে। আপোনালোকৰ বাৰু মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। কেনেকুৱা ভিডিঅ' চাই ভাল পায় তাকো ক'ব। মই আপোনালোকৰ ভাল লগা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আমাৰ লগত আমাৰ ছোৱালী ৰৈছেহি। আমাৰ এতিয়া টকৌপাত কাটি শেষ হ'ল। আমি এতিয়া ঘৰলৈ লৈ যাম। এতিয়া আমাৰ যিহেতু কাটি শেষ হৈ গ'ল, এয়া আমি অলপ অলপকৈ ঘৰলৈ লৈ যাম। এতিয়া আমি অলপ অলপকৈ ঘৰলৈ নি আছোঁ। সঁচাকৈ টকৌপাত কটা বহুত কষ্ট, কাঁইটো থাকে হাতত, বহুত দুখ পাই গ'লোঁ। বহুত খুচি আছিলে। আমি ঘৰ পালোঁহি। আমি ধুনীয়াকৈ টকৌপাতখিনি জাপি থলোঁ। আৰু মই নতুনকৈ ইউটিউব চেনেলটো খুলিলোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, ধন্যবাদ থাকিল দেই।